নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে বিৰাটেই এটা প্ৰয়োজনীয় খবৰ লৈ আহিছো। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা বিয়া পতা দম্পতীসকলৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। তেওঁলোকৰ কাৰণে বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। তো আপুনিও যদি বিয়া পাতিলে বা ভৱিষ্যতে যদি পাতিব এই খবৰটো সম্পূৰ্ণকৈ চাওক, আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বিয়া পতা দম্পতীসকলৰ কাৰণেনো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কি নতুন নিয়ম জাৰি কৰিলে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। তো খবৰটোৰ ফালে আগবঢ়াৰ আগতে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো যাতে আপোনালোকে কাৰোবালৈ শ্বেয়াৰ কৰি দিয়ে আৰু লগতে কমেণ্ট এটা কৰি আপোনালোকে জনাব আজিৰ খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে। আজিৰ পৰা কিছুদিন পূৰ্বে আমাৰ ভাৰতবৰ্ষৰ এজন বিখ্যাত মিউজিচিয়ান এ.আৰ. ৰহমানে তেখেতৰ পত্নীৰ লগত 29 বছৰীয়া এটা সম্পৰ্কৰ বিচ্ছেদ কৰিবলৈ গৈ আছে বুলি তেখেতে ৰাইজক জনায়। তেখেতে জনায় যে তেওঁলোকৰ 29 বছৰীয়া এটা ৰিলেশ্যন, অৰ্থাৎ হাজবেণ্ড ৱাইফৰ যি নেকি 29 বছৰীয়া ৰিলেশ্যন, তেখেতলোকে এতিয়া বিবাহ বিচ্ছেদ কৰিবলৈ গৈ আছে বুলি জনাইছে। তাৰ দুদিনমান পাছতেই আকৌ এ.আৰ. ৰহমানৰ সৈতে বাদ্যযন্ত্ৰ বজোৱা অন্য এগৰাকী যুৱতীয়ে টুইটাৰত টুইট কৰি জনালে যে তেখেতেও তেখেতৰ হাজবেণ্ডৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচাৰিছে। এতিয়া গোটেই ঘটনাটো কি, মাছলাটো কি, কিছুদিনৰ পাছত ওলাব। হয়তো চাগে মোৰ মতে এ.আৰ. ৰহমান আৰু তেখেতৰ লগত বাদ্যযন্ত্ৰ বজোৱা সেই মহিলাগৰাকীৰ মাজত পুনৰ হয়তো বিবাহ হ'ব পাৰে। এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক আমাৰ ভাৰতবৰ্ষত নতুন নহয়। এনেকুৱা ধৰণৰ ঘটনাবিলাক আমাৰ ভাৰতবৰ্ষত সংঘটিত হৈয়ে থাকে। আজিকালি গাঁওবিলাকতো আহিছে, বিয়াৰ কিছু বছৰৰ পাছত ডিভোৰ্চ লোৱা আমি বহুতো ঘটনা দেখা পাইছোঁ। বহুতো এনেকুৱা ধনী ঘৰৰ ছোৱালী থাকে যিবিলাক দুখীয়া ল'ৰালৈ বিয়া হয়, পাছত দুখীয়া ল'ৰাজনে ছোৱালীজনীক অকণমান অসুবিধা দিলেই মাক দেউতাকে মুঠৰ ওপৰত ডিভোৰ্চ দি দিয়ে। এনেকুৱা বহুতো আমি ঘটনা শুনা পাই আহিছোঁ আগৰে পৰা, আৰু আজিকালিও তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিবলৈ লৈছে। এতিয়া যেতিয়াই নেকি বিবাহ বিচ্ছেদ হয়, বিবাহ বিচ্ছেদ হোৱাৰ পাছত আপোনালোকে হয়তো নিশ্চয় জানে যে হাজবেণ্ডে ৱাইফক প্ৰত্যেক মাহে চলিবৰ কাৰণে কিছু পৰিমাণে টকা দি থাকিব লাগে। যদি আপোনাৰ ইনকম ভাল তেনেহ'লে ভাল টকা দিব লাগিব, যদি আপোনাৰ উপাৰ্জন কম তেন্তে তাৰ অনুপাতে আপুনি ৱাইফক প্ৰত্যেক মাহে চলিবৰ কাৰণে পইচা প্ৰদান কৰি থাকিব লাগে। এনেই আৰু বোলে হাজবেণ্ডক এৰি গুচি গৈছে, তেনে ক্ষেত্ৰত কিন্তু বিবাহ বিচ্ছেদ হ'লে আপোনালোকে পইচা পাতি নাপাব। আপোনালোকে যদি আইনগতভাৱে কোৰ্টত যদি কেছ কৰে, কোৰ্টত কেছ কৰাৰ পাছত আইনগতভাৱে যদি আপোনালোকৰ ডিভোৰ্চ হয় বা বিবাহ বিচ্ছেদ হয়, তেতিয়াহে আপোনালোকে সেই পইচাসমূহ লাভ কৰি থাকিব। এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যেতিয়া নেকি কোনো এজনী ছোৱালীয়ে তেখেতৰ হাজবেণ্ডৰ পৰা যেতিয়া নেকি বিবাহ বিচ্ছেদ লয়, তো বিবাহ বিচ্ছেদ লোৱাৰ লগে লগে বা বিবাহ বিচ্ছেদ ফাইল কৰাৰ লগে লগে বা ডিভোৰ্চ ফাইল কৰাৰ লগে লগে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈ নাযায়। সেইটো প্ৰথমতে কেছটো কোৰ্টলৈ যায়। কোৰ্টলৈ যোৱাৰ পাছত কোৰ্টত দুয়ো পক্ষৰ কথা বতৰা শুনিব আৰু সেই কেছটো বহুদিন চলিব। চলাৰ অৱশেষত গৈ পিনি তেওঁলোকৰ কি হয়, বিবাহ বিচ্ছেদ হয়। ছোৱালীজনীয়ে পুৰুষজনক কিবা এটা বিচাৰিব, তো পুৰুষজনে আকৌ কাউণ্টাৰ কৰিব সেই বস্তুটো। তো এনেকুৱা ধৰণৰ কেছটো অকণমান দীঘলীয়াকৈ চলে, তাৰিখৰ পাছত তাৰিখ পৰে। মুঠৰ ওপৰত কিছু কিছু কেছ বহুত দীঘলীয়া হয়, কিছু কিছু কেছ খুব সোনকালে নিপটি যায়। এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে ছোৱালী এজনীয়ে যেতিয়া নেকি হাজবেণ্ডৰ পৰা আঁতৰি আহে, হাজবেণ্ডৰ পৰা আঁতৰি অহাৰ পাছত যেতিয়া নেকি তেখেতে হাজবেণ্ডৰ পৰা ডিভোৰ্চ বিচাৰে বা ডিভোৰ্চ ফাইল যেতিয়া কৰে, তো ডিভোৰ্চ ফাইল কৰাৰ বহু দিনৰ পাছত ডিভোৰ্চ হয়গৈ ফাইনেলি, মানে অফিচিয়েলি ডিভোৰ্চ বহুত দিনৰ পাছত হয়। এতিয়া সেই সময়ছোৱাত ছোৱালীজনীয়ে কেতিয়াও হাজবেণ্ডৰ লগত নাথাকে। সেইকাৰণে সুপ্ৰিম কোৰ্টে এতিয়া এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে যে কোনো এজনী ছোৱালীয়ে যেতিয়া নেকি হাজবেণ্ডৰ পৰা আঁতৰি আহি ডিভোৰ্চ ফাইল কৰিব, তো যেতিয়ালৈকে ডিভোৰ্চ নহ'ব অফিচিয়েলি, তেতিয়া পৰ্যন্ত হাজবেণ্ডৰ ঘৰত ছোৱালীজনীয়ে যি যি সুবিধা লাভ কৰিছিলে সেই সুবিধাসমূহ এতিয়া প্ৰদান কৰি থাকিব লাগিব বুলি জনাইছে। কাৰণ ডিভোৰ্চ হয়তো এবছৰৰ পাছতো হ'ব পাৰে, 2 বছৰৰ পাছতো হ'ব পাৰে বা 3 বছৰৰ পাছতো হ'বগৈ পাৰে ডিভোৰ্চ ফাইল কৰাৰ পাছত। গতিকে সেই সময়ছোৱাত ছোৱালীজনীয়ে চলিব কেনেকৈ? তো ডিভোৰ্চ ফাইল কৰি হাজবেণ্ডৰ লগতো থাকিব নোৱাৰে, তো তেখেতেতো বেলেগকৈ থাকিব। গতিকতে ছোৱালীজনীক কি হ'ব, সেই সময়ছোৱাত হাজবেণ্ডজনে ঘৰত যি যি ফেচিলিটি পাইছিলে
সেই একেখিনি ফেচিলিটিকে দি থাকিব লাগিব বুলি জনাইছে আৰু তাৰ লগে লগে আৰু এটা কথা হৈ গ'ল কি ছোৱালীজনীয়ে যদিহে হাজবেণ্ডৰ লগত ডিভোৰ্স কৰি বেলেগ কাৰোবাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় তেতিয়া কিন্তু কোনো ধৰণৰ তেনেকুৱা চলিবৰ কাৰণে পইচা পাতি নাপাব সেইটো কিন্তু আপোনালোকে আগতীয়াকৈ জানি ৰাখক না যদি আপোনালোকে বলে ডিভোর্স ললে ডিভোর্স লৈ কাৰোবালৈ গুচি গ'ল বা ধৰি লওক আপোনালোকে কাৰোবালৈ যাবৰ কাৰণে আপোনালোকে ডিভোর্স ল'ব বিচাৰিছে তো তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে চলিবৰ কাৰণে পইচা পাতি নাপাব সেইটো আকৌ জানি থোৱাটো উচিত নহয় জানো নহলে আপোনালোকে ক'ব যে আধা অধুৰা খবৰ দিছিলে সেইটো আগতীয়াকৈ ক্লিয়াৰ কৰি দিছো তো বন্ধু বান্ধৱীসকল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ঘোষণা কৰা এইটোৱে আছিল এটা নতুন নিয়ম তো জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা না সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়